বিচাৰিছিল যে তেওঁ এনেকুৱা হয়তো কথা আছিল যে প্ৰত্যক্ষভাৱে তেওঁ হয়তো এনেকুৱা এটা প্ৰতীয়মান কৰিব বিচাৰিছিল যে তেওঁ মৃত্যুৰ লগত জগৰীয়া নহয়। কিন্তু এটা কথা ক'ব লাগিব যে লেক অফ মানে নেগলিজেন্সি যদি আপোনালোকে চায় যে কাৰোবাৰ যদি অৱহেলাৰ বাবে যদি কোনোবা মানুহৰ মৃত্যু হয় পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোক কিন্তু জগৰীয়া হয়। আৰু আমি দেখিছোঁ যে অসমৰ এই প্ৰাণৰ শিল্পীগৰাকী অসমৰ জনসাধাৰণৰ মৰমৰ শিল্পীগৰাকী কিছুদিনৰ পৰা অসুস্থ হৈ আছিলে। কেৱল তেওঁলোকে তেওঁলোকৰ ব্যৱসায়িক যিটো ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰা তেওঁলোকৰ ব্যক্তিগত মুনাফা লাভৰ কাৰণে অসমৰ হিয়াৰামঠু শিল্পীগৰাকী এনেদৰে তেওঁলোকে লৈ গ'ল আৰু লৈ গৈ যিধৰণে তেওঁলোকে এই শিল্পীগৰাকীক যিধৰণে ৰাখিব লাগিছিল কৰবাত নহয় কৰবাত তেওঁলোকে এই ৰখাত বানৰ শিল্পীগৰাকীক তেওঁলোকে লৈ গৈ যিধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই ব্যৱস্থাখনত তেওঁলোকে ব্যৰ্থ হৈছে। আৰু দেখিছোঁ ব্যৰ্থ হোৱা নহয় যে কেৱল মাত্ৰ তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম কৰিছে, যে শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। আৰু সেইকাৰণে কৈছোঁ যে শিল্পীগৰাকীৰ মৃত্যুৰ পিছতো ইতিমধ্যে আপোনালোকৰ দৰে বিভিন্ন সামাজিক মাধ্যম ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ হৈ আছে যে শিল্পীগৰাকীৰ মৃত্যুৰ পিছতো আচলতে এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত এই তাৰে কাৰ্যক্ৰমণিকা কিন্তু চলি আছে, যে কিহতে এই কাৰ্যক্ৰমণিকা চলিবলৈ পালে আৰু এই কাৰ্যক্ৰমণিকা চলাৰ অন্তৰালত কি থাকিব পাৰে। আমি দেখিছোঁ যে তেওঁলোকে এই শিল্পীগৰাকীৰ প্ৰতি অকণমানো তেওঁলোকৰ দায়বদ্ধতা নাই আৰু অকণমানো যদি দায়বদ্ধতা থাকিলেহেঁতেন তেতিয়া অসমৰ মৰমৰ শিল্পীগৰাকী হয়তো আজি অসমৰ জনসাধাৰণত জীয়াই থাকিলেহেঁতেন। গতিকে আমি দেখিছোঁ যে এই শিল্পীগৰাকীৰ মৃত্যুৰ লগত তেওঁলোক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সম্পূৰ্ণ জগৰীয়া হৈ আছে। গতিকে অসমৰ জনসাধাৰণে বিচাৰিছে যে শিল্পীগৰাকীৰ মৃত্যুৰ লগত জড়িত প্ৰতিগৰাকীয়ে দৃষ্টান্তমূলক শাস্তি পাওক। আৰু আমি এইটো কথা স্পষ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে 2-4জন মানুহক ধৰি আনি তেওঁলোকক শাস্তি দি অসমৰ ৰাইজৰ সন্মুখত এনেকুৱা এটা বাবা ল'ব নালাগে যে আমি শিল্পীগৰাকীৰ মৃত্যুৰ লগত জড়িতসকলক শাস্তি প্ৰদান কৰিছোঁ। ইতিমধ্যে অসমৰ জনসাধাৰণৰ শংকা আছে যে এই সমগ্ৰ ঘটনাটোৰ লগত আৰু হয়তো বহুকেইজন জড়িত হৈ আছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বান যে এই শিল্পীগৰাকীৰ মৃত্যুৰ লগত যিমানখিনি মানুহ জড়িত হৈ আছে এই যিটো ফেশ্বন শ্ব'ৰ পৰা আৰম্ভ কৰি যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসকল মূল উদ্যোক্তা এই উদ্যোক্তা সকলোখিনিকে তেওঁলোকে তদন্তৰ আওতালৈ আনিব লাগে। আৰু তদন্তৰ আওতালৈ আনি যিসকলে প্ৰকৃত দোষী হিচাপে চিহ্নিত হয় তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগিব। আৰু দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিলেহে এই শিল্পীগৰাকী ন্যায় পাব, অসমৰ জনসাধাৰণৰ বা শিল্পীগৰাকীৰ পৰিয়ালে প্ৰকৃত ন্যায় লাভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।